তাৰমানে এই প্ৰচেষ্টাবোৰ বিজেপি আৰু আৰএছএছৰ প্ৰচেষ্টা নহয়, কৰবাত জাতীয় কংগ্ৰেছৰ নেতাসকলে স্বাধীনতাৰ দুখ মোকালিতে দেশত এখন ইউনিফৰ্ম চিভিল কোডৰ সপোন দেখিছিলে আৰু দুৰ্ভাগ্যবশতঃ বাবে আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই, আজি ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই, আজি চৰ্দাৰ বল্লভভাই পেটেলৰ কংগ্ৰেছ নাই আৰু সেই কাৰণে কংগ্ৰেছে আজি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে। আজি কংগ্ৰেছে মাত্ৰ শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰিছে। এই দায়িত্ব আছিল মুছলিম লীগৰ, শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব আছিল মুছলিম লীগৰ। কংগ্ৰেছৰ দায়িত্ব আছিল সংবিধানক প্ৰতিনিধিত্ব কৰা, কাৰণ এইখন সংবিধানে আমাক নিৰ্দেশ দিছে যে আমি এজ উই গোজ বাই, আমি যেতিয়াই আগবাঢ়ি থাকিম দেশত এখন আমি ইউনিফৰ্ম চিভিল কোড আমি প্ৰণয়ন কৰিম। কিন্তু আজি আমাৰ দেশৰ বাবে দুৰ্ভাগ্য যে কংগ্ৰেছ দলে আজি কেৰালাতে হওক অসমতে হওক সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তাৰ কাৰণে তেখেতসকলে আজি ভাগৱত গীতা আৰু বাইবেলৰ কথা কোৱাৰ তেওঁলোকৰ সাহস নাই। আজি মাত্ৰ কোৰাণ শৰীফ আৰু শৰীয়তৰ কথা কয়। আজি যদি কংগ্ৰেছৰ 19 জন নাথাকিলেহেঁতেন আৰু 19 জন যদি মুছলিম লীগৰ ইয়াত MLA থাকিলেহেঁতেন, এই ভাষণবোৰ সম্পূৰ্ণ একে হ'লহেঁতেন, ইয়াত কোনো পাৰ্থক্যই নাথাকিলে।